গজোৱাৰ যিটো এইটো এটা ইণ্টাৰনেশ্যনেলি এটা বৃহৎ ডাঙৰ ব্যৱসায়। বহুতৰ তেওঁতো এটা আয়ুৰ্বেদিক কৰিছে, বনৌষধি লগাইছে। এতিয়া কথাটো হৈছে কি এইটো এটা বৃহৎ নেক্সাছ, এটা ষড়যন্ত্ৰ হ'ব পাৰে। আমাৰ সন্দেহ এটা ষড়যন্ত্ৰ বুলি কিবা ভুল কৰিছে, তাত মৰেল পুলিচিং কিয়? ভুল কৰিছে, পুলিচ আছে, পুলিচে কৰিব কি কৰিব লাগে। কিন্তু তেওঁলোকে আঁঠুকৰা কাৰ্যটোক আমি নিন্দনীয়। আমি ডক্টৰ ধনিৰাম বৰুৱাক আমি চিনি নাপালো। যি সময়ত ধনিৰাম বৰুৱাকতো এটা সময়ত জেলত ভৰাই দিয়া হৈছিল। আৰু আজি পংকজ পাঠকৰো ঠিক একে অৱস্থা। অসমীয়া মানুহে টেলেণ্ট বিলাক চিনি নাপায়। আমি যে কেঁকুৰা জাতি বুলি কয়, কিছুমান কথাত এইবোৰ বস্তু প্ৰমাণ হয়। আৰু পংকজ পাঠকৰ লগত বীৰ লাচিত থানৰ সত্তাটো খিলঞ্জীয়া হিচাপে আমি আছো। আগবাঢ়ি যাওক, তেখেতে মানুহৰ কাৰণে কাম কৰক। তেখেতৰ দৰৱ আমিও খাওঁ, ময়ো খাইছো তেখেতৰ দৰৱ। আৰু সকলো মানে নেচাৰেল, প্ৰাকৃতিক সকলো দৰৱ, আৰু কোনো ধৰণৰ চাইড এফেক্ট নাই। এতিয়া এইটো এটা চুলিৰ যিটো গজোৱাৰ তেওঁ এটা দৰৱ উলিয়াইছে, এইটো যদি তেওঁ ছাকচেছ হয়, মই ভাবো তেওঁ অসম কি ভাৰতৰ ভিতৰতে এজন ধনী মানুহ হ'ব পাৰে সেই ঔষধটো বিক্ৰী কৰি। কিন্তু তেওঁ ব্যৱসায়িক ক্ষেত্ৰত কামটো কৰা নাই, তেখেতে মানুহক সহায় কৰিছে। আৰু সেইকাৰণে মই তেখেতক সমৰ্থন জনাইছো, বীৰ লাচিত থানে অসমে সমৰ্থন জনাইছে। কালি প্ৰকৃততে ঘটনাটো কি হৈছে নাজানো, কিন্তু ভুল যাৰেই নহওক কিয় হেৰি কৰিব নাপায় আৰু আঁঠু কঢ়াব নাপায়। বেয়া কথা, বেয়া কাম হৈছে। আৰু আঁঠু কাঢ়িব নালাগিছিলে বা কঢ়োৱাব নালাগিছিলে। আৰু এই কথাবিলাকে সমাজত এটা বিৰূপ প্ৰভাৱ পেলায়। আজি অনাঅসমীয়া মানুহ এটা কোনোবাই কিবা কৈছে, বাংলাদেশী মানুহ এটা কোনোবাই কিবা কৈছে, তাত ক'বলগীয়া নাই। কিন্তু নিজৰ ককাই ভাইৰ মাজত যদি এনেকুৱা ধৰণৰ কৰ্মকাণ্ডবোৰ হয়, তাত গোটেই সামগ্ৰিকভাৱে খিলঞ্জীয়া সত্তাটো তাত লজ্জানত হয়। সেইকাৰণে ইয়াত আমি দুখ প্ৰকাশ কৰিছো। আৰু বৰ ইণ্টাৰেষ্টিংলি কথাটো হ'ল যে যিটো পক্ষে আকৌ অভিযোগ আনিছে, সেইটো পক্ষকো পংকজ পাঠকৰ পক্ষতে মাৰিছে বুলি তেওঁলোকেও আকৌ অভিযোগ আনিছে। কিন্তু সেইটোৱেতো, আমি এতিয়া প্ৰকৃত ঘটনাটো নাজানো কি হৈছে। যিয়ে নহওক আমি কৈছো যে আঁঠু কঢ়াইব নালাগিছে, আইনৰ ওচৰত যাব লাগিছিলে। এইটো আইনে বিচাৰ কৰিলে, আইনে ব্যৱস্থা ললে। নিশ্চয় কৰে, আইন এখন আছে, আমাৰ এখন সংবিধান আছে। পুলিচ নাই নেকি গোৱালপাৰাত? পুলিচে ব্যৱস্থা ললে। আমি খিলঞ্জীয়া মানুহৰ মাজত ব্যৱধান অহাটো নিবিচাৰো। পুনৰ দুই পক্ষকে একেলগে মিলিবলৈহে অনুৰোধ জনাইছো। একেলগে মিলি খিলঞ্জীয়া মানুহখিনি একগোট হৈ একতাৰ পৰিচয় দিয়ক। এইটো বৰ্তমান সময়ত জাতিৰ বাবে খুব প্ৰয়োজনীয় বস্তু। সেইটোৱে কথাবিলাক অলপ সকলোৰে বেয়া পাইছে, আমিও চাইছো। আৰু বিশেষকৈ তেওঁৰ সমৰ্থনতে পষ্ট বেছি আছে। কিন্তু কথাটো হৈছে ছচিয়েল মিডিয়াটো বাদ দিয়ক আপুনি, কিন্তু মই ইমান ছচিয়েল মিডিয়াত বিশ্বাসী মানুহ নহয়। সেইকাৰণে এটা কথা স্পষ্ট, ছচিয়েল মিডিয়াত আমাৰ কথাও জিতি নিছে, যিটো আমি নহয়। কিন্তু এতিয়া কথাটো হৈছে কি, মানুহে খিলঞ্জীয়া মানুহৰ খিলঞ্জীয়া সত্তাটো একগোট হৈ থকাটো বৰ্তমান প্ৰয়োজন হৈছে। আজি নামনি অসম আমাৰ হাতৰ পৰা যাওঁ নামনি অসমৰ খিলঞ্জীয়া মানুহৰ অৱস্থা নাইকিয়া হৈছে। সেই নামনি অসমত খিলঞ্জীয়া মানুহৰ মাজত মাৰপিট হোৱাটো দুৰ্ভাগ্যজনক আৰু লজ্জাজনক। বাংলাদেশী বিলাকে উৎসাহ পাবতো, বাংলাদেশী বিলাকে উৎসাহ পাব ইহঁতে নিজৰ মাজত লাগিছে বুলি। সেইকাৰণে আমি অনুৰোধ জনাইছো যে সকলো খিলঞ্জীয়া মানুহ একলগ থাকিব। চুলি গজোৱাৰ যিটো এইটো এটা ইণ্টাৰনেশ্যনেলি এটা বৃহৎ ডাঙৰ ব্যৱসায়। বহুতে তেওঁতো এটা আয়ুৰ্বেদিক কৰিছে, বনৌষধি লগাইছে। এতিয়া কথাটো হৈছে কি এইটো এটা বৃহৎ